মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 1.1 অনুশীলনীৰ কেইটামান অংক আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমতে 9 নম্বৰ অংকটো লৈছোঁ। এটা সংহতি দিয়া আছে x belongs to z such that x 0 সমান বা 0তকৈ ডাঙৰ, 12 সমান বা 12তকৈ সৰু। এই সংহতিটোত সংজ্ঞাবদ্ধ আৰু এটা সম্বন্ধ দিয়া আছে। আৰু সম্বন্ধটো হ'ল অৰ্ডাৰ্ড পেয়াৰ এ বি চাচ ডেট মডুলাছ এ মাইনাছ বি 4ৰ এটা গুণিতক। প্ৰথমতে দেখাব লাগে যে আৰ সমতুল্যতা সম্বন্ধ। ফৰ অল এ বিলংছ টু জেড মডুলাছ এ মাইনাছ এ ইকুৱেল টু 0 ই 4ৰ গুণিতক। This implies A belongs to R, therefore R প্ৰতিফলনীয়। Let AB belongs to R for AB belongs to A. AB belongs to R or A আৰু B টো ক'ৰ পৰা লোৱা হৈছে? A সংহতিটোৰ পৰা লোৱা হৈছে। This implies মডুলাছ A minus B 4ৰ গুণিতক। This implies মডুলাছ মাইনাছ B minus A 4ৰ গুণিতক। This implies মডুলাছ B minus A 4ৰ গুণিতক। This implies BA belongs to R. গতিকে আমি ক'ব পাৰোঁ যে R প্ৰতিসম। আমি সংক্ৰামকৰ কাৰণে ধৰা হ'ল AB belongs to R আৰু BC belongs to R। ইয়াত ABC এৰ মৌল। AB belongs to R, গতিকে আমি লিখিব পাৰোঁ যে মডুলাছ A মাইনাছ বি 4ৰ গুণিতক আৰু মডুলাছ B মাইনাছ C 4ৰ গুণিতক। A মাইনাছ বিৰ মডুলাছ A মাইনাছ বি যিহেতু 4ৰ গুণিতক, গতিকে A মাইনাছ বি কি হ'ব? 4ৰ গুণিতক আৰু মডুলাছ B মাইনাছ C 4ৰ গুণিতক, গতিকে B মাইনাছ চিও 4ৰ গুণিতক হ'ব। গতিকে A মাইনাছ বি প্লাছ B মাইনাছ C 4ৰ গুণিতকে হ'ব। 4ৰ গুণিতক দুটা যোগফল 4ৰ গুণিতকে হয়। This implies A minus C 4ৰ গুণিতক। This implies মডুলাছ A minus C 4ৰ গুণিতক হ'ব। গতিকে R সংক্ৰামক, গতিকে R সম্বন্ধটো হ'ল সমতুল্যতা সম্বন্ধ। অংকটোৰ দ্বিতীয় পাৰ্টটোত 1ৰ লগত যুক্ত মৌলবোৰৰ সংহতিটো নিৰ্ণয় কৰিব লাগে। 1ৰ লগত যুক্ত মৌলবোৰৰ সংহতি বুলি কোৱা মানে হ'ল A belongs to A such that ordered pair A1 belongs to R. This implies A belongs to A such that modulus A minus 1 4ৰ গুণিতক। এতিয়া modulus A minus 1 4ৰ গুণিতক, গতিকে এৰ মানবিলাক আমি সংহতি এৰ পৰা, যেহেতু সংহতিৰ এত 0ৰ পৰা 12লৈকে অখণ্ড সংখ্যাবিলাক আছে, গতিকে সেই মানবিলাক আমি বহাই যদি চাওঁ, 1 বহালে 1 minus 1 0, গতিকে 4ৰ গুণিতকে হ'ব। যদি 5 বহাওঁ মডুলাছ 5 minus 1, গতিকে ৰিজাল্টটো হ'ব 4, গতিকে 4ৰ গুণিতক হ'ব। যদি 9 বহাওঁ মডুলাছ 9 minus 1, গতিকে 8 পাম, এই 4ৰ গুণিতক হ'ব। গতিকে আমাৰ যিটো নিৰ্ণয় সংহতি সেইটো হ'ব, আৰু সেই সংহতিটোৰ মৌলবিলাক আমি এনেকৈ পাম 159। গতিকে 159 মৌল বিশিষ্ট সংহতিটোৱেই হ'ব 1ৰ লগত যুক্ত মৌলবোৰৰ সংহতি। আমি 2 নম্বৰ অংকটো লৈছোঁ। সংহতি A দিয়া আছে x belongs to z such that x2 0ৰ সমান বা 0তকৈ ডাঙৰ, 12 সমান বা 12তকৈ সৰু, আৰু এই সংহতিটোত এটা সম্বন্ধ R ডিফাইন কৰাই আছে অৰ্ডাৰ্ড পেয়াৰ এ বি such that A equal to B। A equal to B হ'লে A B টো ক'ত থাকে? Rত থাকে। ফৰ অল A belongs to A
A always equal to A, A আৰু A সমান. This implies ordered pair AA belongs to R, R প্ৰতিফলনীয়. ধৰা হ'ল AB belongs to R, A আৰু B টো ক'ৰ মৌল? A ৰ মৌল. যেহেতু AB ordered pair AB ক'ত আছে? R ত আছে, গতিকে A আৰু B সমান হ'ল. A আৰু B সমান মানে B আৰু A সমান. This implies BA belongs to R. যেটো অৰ্ডাৰ পেয়াৰ আমি পালোঁ বি এ সেইটো ক'ত থাকিলে আৰ থাকিলে গতিকে আৰটো কি হ'ল প্ৰতিসম ধৰা হ'ল এ বি অৰ্ডাৰ পেয়াৰ আৰত আছে আৰু অৰ্ডাৰ পেয়াৰ যেটো বি সি সেইটো আৰত আছে আমি ধৰি লৈছোঁ ইয়াত এ বি সি বিলাক ক'ৰ মূল এৰ মূল this implies a equal to b আৰু b equal to c. This implies a equal to c. গতিকে অৰ্ডাৰ পেয়াৰ যেটো আমি এ চি পাইছোঁ সেইটো ক'ত থাকিলে আৰ থাকিলে গতিকে আৰটো সংক্ৰামক হয় যেহেতু আৰ সম্বন্ধটো প্ৰতিফলনীয় প্ৰতিসম আৰু সংক্ৰামক হয় গতিকে আৰটো এটা সমতুল্যতা সম্বন্ধ এই অংকটো সেকেন্ড পাৰ্টটোত যেহেতু এক নিজে একৰে সমান গতিকে একৰ লগত যুক্ত মূলৰ সংহতিটো হ'ব সিংগলটন সেট যাৰ মূল 1 এতিয়া আমি 11 নম্বৰ অংকটো লৈছোঁ 11 নম্বৰ অংকটোত এ দিয়া আছে এখন সমতলত থকা বিন্দুবোৰৰ সংহতি এটা সম্বন্ধ R ডিফাইন কৰা আছে এনেকুৱা ধৰণে অৰ্ডাৰ পেয়াৰ PQ such that মূল বিন্দুৰ পৰা P ৰ দূৰত্ব সমান মূল বিন্দুৰ পৰা Q ৰ দূৰত্ব আমি দেখাব লাগে যে R টো এটা সমতুল্যতা সম্বন্ধ ধৰা হ'ল O মূল বিন্দু গতে R সম্বন্ধটো হ'ব PQ order pair PQ such that OP equal to OQ গতিকে আমি তাক প্ৰতিফলনীয় কেনেকৈ দেখাম for all P belongs to A OP equal to OP this implies PP belongs to R গতিকে R প্ৰতিফলনীয় ধৰা হ'ল PQ এর মৌল যাতে অৰ্ডাৰ পেয়াৰ PQ টো ক'ত আছে আৰত আছে অৰ্ডাৰ পেয়াৰ PQ টো আৰত থকা মানে হ'ল OP equal to OQ this implies OQ equal to OP this implies ordered pair PQ QP ক'ত আছে আৰত আছে ordered pair QP আৰত থাকিলে অৰ্থাৎ ordered pair PQ টো আৰত থাকিলে আমি উলাব পাৰো ordered pair QP টো ক'ত থাকে আৰত থাকে গতে R টো কি হ'ল প্ৰতিসম ধৰা হ'ল PQS মৌলকেইটা 8 আছে যাতে ordered pair PQ আৰত আছে আৰু ordered pair QS আৰত আছে ordered pair PQ আৰত আছে মানে হ'ল OP equal to OQ আৰু ordered pair QS আৰত আছে মানে হ'ল OQ equal to OS this is equal to OP সমান OS this implies PS ক'ত আছে আৰত আছে গতিকে R টো হ'ল সংক্ৰামক গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ R প্ৰতিফলনীয় হ'ল প্ৰতিসম হ'ল সংক্ৰামক হ'ল গতে R এটা সমতুল্যতা সম্বন্ধ অংকটোৰ দ্বিতীয় অংশত আমি দেখুৱাব লাগে যে P not equal to 0 0 বিন্দুৰ লগত যুক্ত সকলো বিন্দুৰ সংহতি হ'ল মূল বিন্দু কেন্দ্ৰ বিশিষ্ট আৰু P ৰে যোৱা বৃত্ত হেতু আমি কেনেকৈ দেখাব পাৰোঁ P not equal to 0 0 ৰ লগত সম্বন্ধ থকা বা যুক্ত সকলো বিন্দুৰ সংহতিত সেইবোৰ বিন্দু থাকিব
যিবোৰৰ মূলবিন্দুৰ পৰা দূৰত্ব মূলবিন্দুৰ পৰা পিৰ দূৰত্বৰ সমান। পি নট ইকুৱেল টু 0, 0ৰ লগত আমি যদি উদাহৰণ হিচাপত চাওঁ, লগত সম্বন্ধ থকা বা যুক্ত সকলোবোৰ বিন্দুৰ সংহতিত সেইবোৰ বিন্দু থাকিব কোনবিলাক? যিবোৰৰ মূলবিন্দুৰ পৰা দূৰত্ব মূলবিন্দুৰ পৰা পিৰ দূৰত্বৰ সমান। O00 মূলবিন্দু আৰু OP ইকুৱেল টু R হ'লে মই ধৰি লৈছোঁ পিৰ লগত সম্বন্ধ থকা বিন্দুবোৰ মূলবিন্দুৰ পৰা R দূৰত্বত থাকিব। যদি OPটো R হয়, গতিকে পিৰ লগত সম্বন্ধ থকা বিন্দুবোৰ মূলবিন্দুৰ পৰা কিমান দূৰত থাকিব? R দূৰত্বত। গতিকে মূলবিন্দুক কেন্দ্ৰ হিচাপে লৈ সেই বিন্দুবোৰৰ সংহতিয়ে এটা বৃত্ত গঠন কৰে আৰু বৃত্তটো পি বিন্দুৰ মাজেৰে যায়। আমি এতিয়া 12 নম্বৰ প্ৰশ্নটো লৈছোঁ। 12 নম্বৰ প্ৰশ্নটোত এ দিয়া আছে এখন সমতলত থকা সকলোবোৰ ত্ৰিভুজৰ সংহতি আৰু এত আৰু এটা সম্বন্ধ ডিফাইন কৰা আছে এনেকুৱা ধৰণে অৰ্ডাৰ পেয়াৰ T1 T2 such that T1 T2ৰ সদৃশ, অৰ্থাৎ T1 আৰু T2 সদৃশ হ'লে অৰ্ডাৰ পেয়াৰ T1 T2টো ক'ত থাকে? Rত থাকে। গতিকে আমি এটা কথা গম পালোঁ যে T1 T2 ৰিলেটেড হ'ব লাগিলে সিহঁতে কি হ'ব লাগে? সদৃশ হ'ব লাগে। যিহেতু প্ৰতিটো ত্ৰিভুজ নিজে নিজৰ সদৃশ, গতিকে অৰ্ডাৰ পেয়াৰ TT belongs to R for all T belongs to A, গতিকে R প্ৰতিফলনীয়। Let T1 T2 ordered pair T1 T2 belongs to R for T1, T2 ক'ত আছে? A আছে। Ordered pair T1 T2 belongs to R মানে হ'ল T1 আৰু T2 সদৃশ। This implies T2 T1ৰ সদৃশ। This implies ordered pair T2 T1 belongs to R, গতিকে R কি পালোঁ? প্ৰতিসম। Let ordered pair T1 T2 belongs to R and ordered pair T2 T3 belongs to R for T1 T2 T3 ক'ত আছে? ইয়াত আছে। This implies T1 T2ৰ সদৃশ আৰু T2 T3ৰ সদৃশ। This implies T1 T3ৰ সদৃশ। This implies ordered pair T1 T3 belongs to R, R সংক্ৰামক। এতিয়া অংকটোৰ দ্বিতীয় অংশত তিনিটা ত্ৰিভুজ দিয়া আছে আৰু তাৰে T1ৰ বাহুকেইটা হৈছে 3, 4, 5, T2ৰ বাহুকেইটা হৈছে 5, 12, 13 আৰু T3ৰ বাহুকেইটা হৈছে 6, 8, 10। T1 T2 T3 ত্ৰিভুজ তিনিটাৰ কোনকেইটা যুক্ত? আমি জানো দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয়। আমি T1 T3ৰ যদি বাহুকেইটাৰ ক্ষেত্ৰত চাওঁ তেতিয়া দেখা পাম বাহুকেইটাৰ অনুপাত সমান, অৰ্থাৎ বাহুকেইটা অনুৰূপ বাহুবোৰ সমানুপাতিক। গতিকে T1 আৰু T3 ৰিলেটেড, অৰ্থাৎ T1 আৰু T3 সম্পৰ্কিত বা যুক্ত। এতিয়া বাকী ত্ৰিভুজ দুটাৰ দুটাকে যদি আমি চাওঁ T1 T2
বা T2 T3 ক্ষেত্ৰত বাহুবিলাক সমানুপাতিক নহয়। এতিয়া 13 নম্বৰ অংকটোত A দিয়া আছে সকলো বহুভুজৰ সংহতি আৰু R সম্বন্ধটো দিয়া আছে যে অৰ্ডাৰ পেয়াৰ P1 P2 such that P1 আৰু P2ৰ বাহুৰ সংখ্যা সমান বা একে। গতিকে এইটো যথেষ্ট সহজ। গতিকে আৰক সমতুল্যতা সম্বন্ধ দেখুৱাটো ছাত্ৰ ছাত্ৰীসকলে নিজে কৰিব। গতিকে আমি সেকেন্ড পাৰ্টৰ বিষয়ে আলোচনা কৰি দিছোঁ। 3, 4, 5 বাহু বিশিষ্ট সমকোণী ত্ৰিভুজ টি এৰ সেইবোৰ মৌলৰ লগত সমন্বিত হ'ব বা যুক্ত হ'ব যিবোৰ বহুভুজৰ তিনিটা বাহু থাকে, যিহেতু টিৰ বাহুৰ সংখ্যা 3। গতিকে টিৰ লগত সম্বন্ধ থকা এৰ সকলো মৌলৰ সংহতি হ'ল সকলো ত্ৰিভুজৰ সংহতি। গতিকে আমি কি পালোঁ? সমকোণী ত্ৰিভুজ টিৰ লগত যুক্ত এৰ সকলোবোৰ মৌলৰ সংহতিটো হ'ল সকলো ত্ৰিভুজৰ সংহতি। 14 নম্বৰ অংকটোত L দিয়া আছে XY সমতলত থকা সকলো ৰেখাৰ সংহতি আৰু R ডিফাইন কৰা আছে অৰ্ডাৰ পেয়াৰ L1 L2 such that L1 সমান্তৰাল L2। গতিকে ইয়াত R2 সমতুল্যতা সম্বন্ধ দেখুৱাটো যথেষ্ট সহজ। আমি সেকেন্ড পাৰ্টটো আলোচনা কৰি দিছোঁ। সেকেন্ড পাৰ্টটোত দিয়া আছে y = 2x + 4 ৰেখাৰ লগত যুক্ত সকলোবোৰ ৰেখাৰ সংহতিটো উলিওৱা। y = 2x + 4 ৰেখাৰ লগত যুক্ত সকলোবোৰ ৰেখাৰ সংহতিটো হ'ব y = 2x + c such that c belongs to R। ইয়াত R টো ৰিয়েল নাম্বাৰ। কথাটো হ'ল y = 2x + 4ৰ লগত যুক্ত মানে হ'ল y = 2x + 4 ৰেখাৰ সমান্তৰাল ৰেখাবিলাকৰ সংহতি। যেহেতু সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত প্ৰৱণতা সমান, গতিকে y = 2x + 4 ৰেখাৰ লগত যুক্ত ৰেখাবোৰৰ সংহতিটো হ'ব y = 2x + c, যাতে c টো এটা ৰিয়েল নাম্বাৰ। গতিকে আমি কি পালোঁ? y = 2x + 4 ৰেখাৰ লগত যুক্ত সকলোবোৰ ৰেখাৰ যিটো সংহতি, সেইটো সংহতিত কোনবিলাক ৰেখা থাকিব? যিবিলাক y = 2x + 4ৰ সমান্তৰাল হয়। ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পিছৰ অংক এটা নিজে যত্ন কৰিব আৰু ইয়াৰ পিছৰ ক্লাছত আমি ফলনৰ বিষয়ে আলোচনা কৰিম।